তেখেতে দেখিলে যে এই অঞ্চলত শিক্ষাৰ ব্যৱস্থা নাই আৰু এই কথাটো মোৰ পিতা আনন্দী দাসে খুব জোৰকৈ লাগিল। মোৰতো ল'ৰা আছে, ক'ত পঢ়িব? বামুণগাঁৱৰ নামঘৰটোত প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰিলে। মই তাৰ প্ৰথম ছাত্ৰ। পৰীক্ষা পাছ কৰা নাই, মোক ছাৰ কৰি পেলাই খেদি দিয়া হ'ল। খেদি দিয়াত মোৰ বৰ আৰু হাইকেল পৰিলোঁ। তেতিয়া মোৰ এছাই এজন আছিল দণ্ডেশ্বৰ শৰ্মা বুলি, তেওঁ ক'লে কি তুমি দুখ ভাৱ নল'বা, তুমি তিথি পৰীক্ষাটো পাছ কৰা নাই, সেইকাৰণে তোমাক বৰখাস্ত কৰিছে। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ। নমস্কাৰ, নিউজ এক্সপ্ৰেছ অসমৰ বিশেষ অনুষ্ঠান বিশ্লেষণলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। গোৰেশ্বৰ অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি মহেন্দ্ৰ মোহন দাসৰ ঘৰত আমি উপস্থিত আছোঁ। দাসদেৱৰ ঘৰত আমি উপস্থিত হৈছোঁ হাজালপাৰা বামুণগাঁৱত। আৰু এই অঞ্চলৰ ইতিহাস সম্পৰ্কে, এই অঞ্চলৰ উন্নয়ন সম্পৰ্কে কিছু কথা পাতিবৰ কাৰণে আমি তেখেতৰ ওচৰত উপস্থিত হৈছোঁ। আজি এটা বিশেষ দিন, আজি তেখেতৰ জন্মদিন। আপোনাৰ আজি জন্মদিন, আমি শুভেচ্ছা জনাইছোঁ আপোনাক পুনতে। কৃষ্ণ কৃষ্ণ। সাংবাদিকসকলক নমস্কাৰ, ধন্যবাদ, শুভেচ্ছা আটাইখিনি জনাইছোঁ। মোৰ গৃহত এনেকৈ উপস্থিত হোৱাত, বিশেষকৈ মোৰ আজি এইটো শুভ দিন, মোৰ জন্ম তাৰিখ এইটো। হয়, কিছু কথা আমি পাতিম আপোনাৰ সৈতে। আপুনি যদি আমাৰ কথাখিনি যদি আমি বাৰ্তালাপ যদি কৰিব পাৰোঁ ভাল ধৰণে, এই অঞ্চলটোত আপুনি কেনেকৈ আপোনাৰ মানে শৈশৱকাল, ল'ৰালিকাল, কেনেকৈ আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিছোঁ। এই অঞ্চলটো গোৰেশ্বৰৰ পূব প্ৰান্তত, বৰনদীৰ পশ্চিম প্ৰান্তত এই অঞ্চলটো ৰামপুৰ, হাজালপাৰা, বামুণগাঁওখন চুবুৰী। এই ৰামপুৰ গাঁওখনে ডাঙৰ, হাজালপাৰা গাঁওখনে ডাঙৰ। এই ডাঙৰ অঞ্চলটো অৰণ্য আছিল। 1930 চনমানত আমাৰ ৰঙিয়া অঞ্চলৰ পৰা কিছুমান মানুহ ইয়ালৈ উঠি আহিল পাম ধৰিবৰ কাৰণে। ৰঙিয়া কেন্দ্ৰকণা ওচৰ বামুণগাঁৱৰ পৰা আহিল, এই উত্তৰ গুৱাহাটীৰ বৰকা, পানীটেমা, ৰাইপাট, কলাগুছি এইবিলাকৰ পৰা জনসংখ্যা তাত বৃদ্ধি হ'ল। সেইকাৰণে ইয়ালৈ আহি অৰণ্য কাটি হাবি জংঘল জুৰি ইয়াত থাকিবলৈ ল'লে। আৰু তেতিয়াৰ পৰাই এই অঞ্চলটোৰ মোৰ তেতিয়া জন্ম হোৱা নাই, মোৰ 42 চনতহে জন্ম হৈছে। আপোনাৰ জন্মস্থান? মোৰ জন্মস্থান ৰামপুৰ। ৰামপুৰ। আপোনাৰ পিতৃ মাতৃ? মোৰ পিতা আনন্দী দাস, খুৰা এজন আছিল পতিৰাম দাস। এনেকৈ আমাৰ বংশটো ডিমুৰ পৰা আহিছিল। ডিমু, সেইকাৰণে ডিমেলি বংশ বুলি কোৱা হয়। ডিমু অঞ্চলৰ পৰা আহিছিল, ৰঙিয়া ওচৰৰ। সেইকাৰণে ডিমেলি বংশ বুলি কোৱা হয়। মই পিতৃ মাতৃৰ প্ৰথম সন্তানকেইটা, মোৰ পূৰ্বৰ ভাই ককাই 3জন মৃত্যু হৈছিল, মই চতুৰ্থ সন্তান। মই ল'লোঁ। আপোনাৰ শিক্ষা দীক্ষা ক'ত হৈছিল? আপুনি ক'ত পঢ়িছিল? মই তেতিয়া মই জন্মৰ লগে লগে আমাৰ পিতৃ মাতৃবোৰ তেতিয়া শিক্ষাগুৰু আছিল মোহন চন্দ্ৰ ৰাজবংশী। তেখেতে দেখিলে যে এই অঞ্চলত শিক্ষাৰ ব্যৱস্থা নাই আৰু এই কথাটো মোৰ পিতা আনন্দী দাসে খুব জোৰকৈ লাগিল। মোৰতো ল'ৰা আছে, ক'ত পঢ়িব? ইয়াত ল'ৰা যদি পঢ়িব নোৱাৰে, কেনেকৈ কি কৰি ডাঙৰ দীঘল কৰিম, মই কেনেকৈ প্ৰতিপালন কৰিম, শিক্ষা দীক্ষা কেনেকৈ ল'ম? এই বুলি গাঁৱৰ মানুহৰ লগত আলোচনা কৰি তেতিয়া মধু মজুমদাৰ বুলি এজন মানুহ আছিল, তাতে মোহন চন্দ্ৰ ৰাজবংশীৰ শিক্ষাগুৰু হাজলপাৰাত, আৰু এজন বাৰী বৰা বুলি এজন ঠিক লোকেল বৰ্ডৰ এজন মেম্বাৰ আছিল, বালি বৰা। এনেকৈ লগ লাগি ৰামপুৰ গাঁৱৰ 2-4জন মানুহ লগত লৈ এনেকৈ এখন স্কুল পাতাৰ কাৰণে চেষ্টা কৰিলে। এখন স্কুল আছিল, তাত কমকৈ ল'ৰা ছোৱালী পঢ়ে, 2-4জন।
এনেকৈ মোহনচন্দ্ৰ ৰাজবংশী তাতে পঢ়ি চুতীয়াপাৰাত MB স্কুলত ভৰ্তি হৈ তাত MB পাছ কৰি আহিল আৰু তেওঁকে আমাৰ শিক্ষাগুৰু হিচাপে লৈ আমাৰ ৰামপুৰ গাঁৱৰে নামঘৰটোত বামুণগাঁৱৰ নামঘৰটোত প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰিলে মই তাৰ প্ৰথম ছাত্ৰ মোৰ এখন আলোচনী আছে মই ৰজত জয়ন্তীত দিছোঁ মই শিক্ষা ব্যৱস্থাটো ৰামপুৰৰ শিক্ষা ব্যৱস্থাটো মই আপুনি গাঁৱৰ যিখন প্ৰাথমিক বিদ্যালয় তাতে পঢ়া শুনা কৰিলে তাৰপিছত আপুনি কি কি কৰিলে তাৰ পৰৱৰ্তী আপুনি শিক্ষকতা কৰিলে তাৰপিছত শিক্ষা দীক্ষা লৈ পেলাই প্ৰাথমিক বিদ্যালয় শেষ কৰি তৃতীয় মানটো তেতিয়া মোৰ শিক্ষা শেষ হয় বেতনা MB নতুনকৈ আৰম্ভ কৰিলে বেতনা হাইস্কুলৰ বৰ্তমান য'ত হাইস্কুল আছে তাতে MB স্কুল আৰম্ভ হ'ল সেই MB স্কুলত পঢ়িলোঁ তাতো 3 বছৰ পঢ়ি 6ষ্ঠ শ্ৰেণী পৰীক্ষা দি MB পাছ কৰিলোঁ তাৰপিছত ME পঢ়িলোঁ তেতিয়া আছিল বৃন্দাবন ME স্কুল এখন আছিল গাজবাৰীৰ ওচৰত তাতে গৈ মই 2 বছৰ ইংৰাজী পঢ়িলোঁ তাৰপিছত গোৰেশ্বৰ হাইস্কুলত আমি 7, 8, 9লৈ পঢ়িলোঁ 9ত মোৰ পঢ়া শেষ নহ'ল মাজবানতে এৰিব লগা হ'ল পিতাৰ অৱস্থা আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়া হৈ আহিল প্ৰথমতে ভালেই আছিল ৰজা মহাৰাজাৰ নিচিনা বহুত উন্নয়ন কৰা এখন গৃহস্থী আছিল কিন্তু ভাই ভাগীবিলাক চব বেলেগ হৈ যায় এটা লাওলোৱা অৱস্থাত পৰিল আৰু মোৰ পঢ়া খৰচ দিব নোৱাৰা হ'ল মই তেতিয়া এৰি পেলালোঁ তাৰপৰা এৰি অনাই পেলাই ঘূৰি ফুৰি আছোঁ এটা কথা আমি সুধিব বিচাৰিছোঁ অকল ৰামগাঁও বা হাজালপাৰা বামুণগাঁৱৰে নহয় সামগ্ৰিকভাৱে যিহেতু আপুনি গড়েশ্বৰ হাইস্কুলতো পঢ়িলে তো সেই সময়ৰ শিক্ষা ব্যৱস্থা আৰু আজিৰ শিক্ষা ব্যৱস্থা বৃহৎ এটা পাৰ্থক্য দেখিবলৈ পায় আপোনালোকে তো আপুনিও এগৰাকী শিক্ষক আপোনাৰ শিক্ষকতা কৰা স্কুলখনৰ নামটো ক'ব নেকি মোৰ প্ৰথম স্কুল শিক্ষকতা কাৰণে ৰামপুৰ 2 নম্বৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয় ঝাৰকোনাৰ ওচৰত তাত মই নিজে প্ৰতিষ্ঠা কৰিলোঁ স্কুলখন কৰি উঠি তাত মঞ্জুৰ হ'ল 3 মাহৰ ভিতৰত মঞ্জুৰ হ'ল কিন্তু মই তেতিয়া হেৰি আছিলোঁ অপ্ৰশিক্ষিত আছিলোঁ তেতিয়া এটা নিয়ম আছিল TT পৰীক্ষা পাছ কৰিলে মাষ্টৰ হ'ব পাৰি চৰকাৰে দেখিলে মই TT পৰীক্ষা পাছ কৰা নাই মোক ছাৰ কৰি পেলাই খেদি দিয়া হ'ল খেদি দিয়াত মোৰ বৰ আৰু হাইকেল পৰিলোঁ তেতিয়া মোৰ SI এজন আছিল দণ্ডেশ্বৰ শৰ্মা বুলি তেওঁ ক'লে কি তুমি দুখ ভাৱ নল'বা তুমি TT পৰীক্ষাটো পাছ কৰা নাই সেইকাৰণে তোমাক বৰখাস্ত কৰিছে তুমি এইবাৰ পৰীক্ষা দিয়া পৰীক্ষাত পাছ কৰা মই চাকৰি দিম তেতিয়া অঞ্চলৰ সেই SIজনে হৰ্তাকৰ্তা আছিল শিক্ষা বিভাগৰ আজিকালি নহয় SIজনতে আমি চব আশা ভৰসা কৰিছিলোঁ তেওঁ আশ্বাস দিলে মই তুমি যদি পাছ কৰিব পাৰে TT পৰীক্ষা মই চাকৰি দিম তুমি কান্দা নকৰিবা খুব দুখ লাগিল সেই বছৰতে মোৰ বিয়াও হৈছিল অৱশেষত মই পৰীক্ষাটো দিলোঁ কৰোণাত গৈ এই একদিন পৰীক্ষা এখন পেপাৰতে অংক সাহিত্য বুৰঞ্জী ভূগোল চব থাকাইছে সেই পৰীক্ষাটো কৰোণাত দিবে 1 মাহ পাছতে ৰিজাল্ট ওলোৱাৰ লগে লগে মোক SI মাতি দিলে দণ্ডেশ্বৰ শৰ্মাই মহেন্দ্ৰ তুমি দৰখাস্ত লিখা তুমি পাছ কৰিছোঁ মই গম পাইছোঁ এই লিষ্ট আছিল লগে লগে দৰখাস্ত দিলে তেওঁ এসপ্তাহৰ পাছত তুমি ঘৰত বহি থাকাগৈ চাকৰিও তোমাৰ এসপ্তাহৰ পাছত পিয়নে এখন চিঠি দিলে ঘৰৰ পৰা আহি যে মোক নাগৰিজুলিৰ ওচৰত হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়ত এপইণ্টমেণ্ট দিলে সি পাহাৰৰ ওচৰত লাগে যি কি নহওক মই তালৈ গুচি গৈ তাত মই 9 মাহ কাম কৰিছিলোঁ বৰ পিছপৰা আমাৰ এই অঞ্চল আৰু পিছপৰা তাত আপুনি তাতে কেইবছৰ কৰিলে 9 মাহ কৰিলে 9 মাহ কৰি তাৰপৰা ট্ৰান্সফাৰ হৈ আহিলোঁ আকৌ সেই মই পাতা স্কুলখনতে আকৌ গুচি আহিলোঁ আপুনি তাতে আপুনি প্ৰধান শিক্ষক হিচাপে অৱসৰ লৈছেনে প্ৰথমতে আহি মই যেতিয়া তাৰপৰা বৰখাস্ত কৰাৰ দিনে এজন শিক্ষক দিছিল সেইজন বৰফুকন খাট গাঁৱৰ শম্ভুৰাম ৰাজবংশী তেওঁ হেডমাষ্টাৰ হৈ থাকিল
তেওঁ সেই হেডমাষ্টাৰটোৰ মই ছেকেণ্ড মাষ্টাৰ হিচাপে কাম কৰিলোঁ। তাতো মই 9 মাহ কাম কৰিলোঁ। মই ক'ব নোৱাৰাকৈ ৰাইজে কেৰপা ভিতৰলৈ বদলি কৰি লৈ গ'ল, কেৰপা ভিতৰ প্ৰাথমিক বিদ্যালয়। তাত 12 বছৰ কাম কৰিলোঁ। মাজতে ট্ৰেইনিং বেছিক ট্ৰেইনিং ইত্যাদি বহুত প্ৰশিক্ষণ লোৱা হ'ল। আৰু তাৰপিছত আকৌ মোক ৰংমহল হাঁহচৰা, বৰ্তমান ৰংমহল প্ৰাথমিক বিদ্যালয় আছে এতিয়া, তালৈ লৈ আহিল। তাত মই 12 বছৰ কাম কৰিলোঁ। 12 বছৰৰ পাছত ৰিটায়াৰ হ'লোঁ। সেই হাঁহচৰা ৰংমহল হাঁহচৰাটো মই ৰিটায়াৰ হ'ল, অৱসৰপ্ৰাপ্ত হৈ। কিমান চনত? 2000 চনত 2000 চনত 2 ফেব্ৰুৱাৰীত মোৰ ৰিটায়াৰ হ'লোঁ। তাৰ অৱসৰ ল'লোঁ মই। সেই অৱসৰৰ পৰা আজি 24 পৰা সেই 24 বছৰ ইয়াত ঘৰতে বহি আছোঁ। আমি আৰু কথা পাতিম বাৰু আপোনাৰ সৈতে। আমি অলপ বিৰতি লৈ লৈছোঁ। KM মটৰ্ছৰ তৰফৰ পৰা আপোনালোকলৈ জনালোঁ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা, লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা। আপোনাৰ দুচকীয়া বাহনখনৰ সপোন পূৰণ কৰিবলৈ আমি সাজু। KM মটৰ্ছ END চক গুৰেশ্বৰ। হিৰোৰ জৰিয়তে সপোন পূৰণ কৰক আপোনাৰ দুচকীয়া বাহনখনৰ। নতুন মডেলৰ বাইক স্কুটিৰ বাবে আহক আমাৰ এছ'চিয়েট ডিলাৰ শ্ব'ৰুমলৈ। আমাৰ সুবিধাসমূহ স্পট ফাইনেন্স আৰু এক্সচেঞ্জ, ল' ডাউন পে'মেণ্ট, কম ইণ্টাৰেষ্টত বাহন লোৱাৰ সুবিধা, ছাৰ্ভিচিং আৰু সঠিক মূল্যত স্পেয়াৰ পাৰ্টছ। আজি আহক আপোনাৰ দুচকীয়া বাহনখনৰ বাবে KM মটৰ্ছ END চক গুৰেশ্বৰলৈ। আমাৰ যোগাযোগ নম্বৰ 99540-53813, 6900377177 আৰু 9127289318। আজি আহক আপোনাৰ দুচকীয়া বাহনখনৰ বাবে KM মটৰ্ছ END চক গুৰেশ্বৰলৈ। আপুনি যিহেতু এগৰাকী সুদীৰ্ঘকাল আপুনি শিক্ষকতাৰ সৈতে জড়িত, বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু আজিৰ দিনৰ শিক্ষা ব্যৱস্থা কি ক'ব? আজিকালিতো বহুত পৰিৱৰ্তন হৈছে, কি ক'ব? আজিৰ শিক্ষা ব্যৱস্থা আৰু পুৰণি কালৰ আমাৰ দিনৰ কথা, 1960ৰ পৰা ধৰি লওক 2000 চনলৈ যিটো শিক্ষাৰ ব্যৱস্থা আমূল পৰিৱৰ্তন হৈছে। আমি বেছিক পদ্ধতিত আমি প্ৰশিক্ষণ লৈছিলোঁ, বেছিক বুনিয়াদী শিক্ষাৰ আমি ট্ৰেইনিঙো লৈছোঁ। সেনেকৈ বাস্তৱ শিক্ষা, মানে এটা পাঠ পঢ়িলে তাৰ বাস্তৱিক বস্তুবিলাক, প্ৰকৃত বস্তুবিলাক দেখাব লাগিব। যে মই জৱাহৰলালৰ বিষয়ে এটা পাঠ পঢ়িলোঁ, সেই পাঠটোত জৱাহৰলালৰ ছবি পৰ্যন্ত, তেওঁৰ ফটো পৰ্যন্ত দেখাব লাগিব, তেওঁ কি এইবিলাক দেখাব লাগিব। শিক্ষক হিচাপে আপুনি অৱসৰ লোৱাৰ পিছত বৰ্তমান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে আৰু অঞ্চলটোৰ বিভিন্ন কাম কাজতে আপুনি ব্যস্ত হৈ আছে। বৰ্তমান আপুনি একশৰণ ভাগৱতী সমাজ, তাৰপিছত নাম ধৰ্ম সমাজ, এই অনুষ্ঠান বৰ্তমান আপুনি নাম ধৰ্ম সমাজৰ সৈতে জড়িত, এই সম্পৰ্কে ক'ব নেকি অলপ? নাম ধৰ্ম সমাজখন 1993 চনত কোচগাঁৱত আমাৰ প্ৰৱৰ্তন হ'ল। 16খন মহাপুৰুষীয়া সমাজ লগ হৈ এইখন নাম ধৰ্ম সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ বুলি ঘোষণা হৈ বৰ্তমান 8খন 10খন জিলা তাত অন্তৰ্ভুক্ত হৈছে ৰাজ্যিক ভিত্তিত। আৰু মই সেই প্ৰতিষ্ঠা কালৰ পৰাই মই তাত নামাচাৰ্য হিচাপে প্ৰথম মোক নিয়োগ কৰিছিল এই ৰাজ্যিক ভিত্তিত। তাৰপিছত গৈ আকৌ এবছৰৰ পাছতে শৰণাচাৰ্যৰ দায়িত্ব দিলে ৰাজ্যিক ভিত্তিত। এই দুটা চাৰ্জ বৰ্তমানলৈ কৰি আছোঁ, শৰণাচাৰ্য আৰু নামাচাৰ্য, পাল নামাচাৰ্য। গতিকে এই দুটা চলাই আছোঁ যদিও গোটেই উজনি নামনি গোটেই চাৰিওফালে যাব লাগে। কিন্তু মোৰ বয়স এতিয়া 82 বছৰ হ'ল আজি।
কিন্তু বাৰ্ধক্যজনিত কাৰণত কিবা কানি এতিয়া আঁতৰলৈ যাব নোৱাৰোঁ কিবা কানি অসুখ বিসুখে মোক দেখা দিছে মই ভাবি আছোঁ কি অৱসৰ ল'ম সমাজে অৱসৰ দিয়ে নিয়ে নাজানো এনেকৈ মই চলি আছোঁ ঈশ্বৰৰ নাম কীৰ্তন কৰিয়েই মই ভাল পাওঁ আৰু সমাজখন খুব মোৰ ভাল লাগে এনেকুৱা সমাজত থাকি মই আৰু সেই চাকৰি অৱসৰ পোৱাৰ পাছৰ পৰা এখন সমাজৰ লগত মই অনবৰতে জড়িত হৈ আছোঁ অনবৰতে দিন ৰাতি এখন সমাজ মোৰ সন্মুখত থাকে মই তাতে সেনেকুৱা বৰ্তি আছোঁ যদি মই এনেকুৱা সমাজৰ বাহিৰত থাকিলোহেঁতেন মোৰ কেতিয়াবা বন্ধ হৈ গ'লেহেঁতেন বিলাক গতিকে মই এই সমাজক চাই চাই মই জীয়াই আছোঁ অৰ্থাৎ সমাজ আপুনি ভাল পায় সমাজপ্ৰিয় ব্যক্তি আপুনি এগৰাকী নাট্য জগতৰ সৈতে আপুনি জড়িত এই অঞ্চলত আপোনালোকে অভিনয় কৰিছিলে নাট্য চৰ্চা কৰিছিলে কি মনত পৰে কি নাটকৰ কথা নাটক মই পঢ়া কালৰ পৰা চাকৰি নোহোৱা অৱস্থাৰ পৰাই হাইস্কুলত পঢ়া অৱস্থাৰ পৰা মই এটা এখন অস্থায়ী এখন কি নাটকৰ দল এখন খুলিলোঁ তাত মানে বছৰে বছৰে দুৰ্গা পূজাত মই নাটক কৰোঁ অন্য ঠাইত নহয় আৰু দলটোৰ নাম মনত আছে নেকি দুৰ্গা পূজাত মই আমাৰ এই অঞ্চলৰ ডেকা ল'ৰা ছোৱালীবিলাকক লগত লৈ নাটক কৰোঁ প্ৰতি দুৰ্গা পূজাতে কিন্তু বাহিৰত আমি প্ৰফেশ্যনেল হিচাপে যোৱা নাই এখন নাটক কৰোঁ পূৰ্ণাংগ নাটক এনেকৈ মই নাটকত মই আছিলোঁ তাত পৰিচালনাৰ দায়িত্ব পৰিল কিছুমান মোৰ তাত ভাও লোৱা কিবা লোৱা দায়িত্বৰ পৰা ৰাইজে মোক আকৌ এই পৰিচালক হিচাপে মোক নিয়ন্ত্ৰণ কৰিলে মই এনেকৈ নাটকত চলি আছিলোঁ আৰু এইবিলাক মোৰ সেইবিলাক লগৰীয়াবিলাক ভাওনাৰ ভাও লোৱাৰ লোকসকল এতিয়া বৰ্তমান নাই সেইসকল নাইকিয়া হৈ গ'ল কি নাটক কৰিছিল কিবা মনত পৰেনে আপোনালোকৰ নাটক কি আছিল নাম নাটকৰ নাম সামাজিক নাটক কৰিছিল দেশৰ মাটি এখন আৰু ৰঙীন পঞ্চাংগ নাটক আছিল কুৰুক্ষেত্ৰত যুদ্ধ এখন কৰিছিলোঁ তাৰপিছত দময়ন্তীৰ স্বয়ম্বৰ এখন কৰিছিলোঁ তাল জংঘ বুলি এখন পৌৰাণিক নাটক ৰং বিৰঙৰ এখন নাটক কৰিছিলোঁ আৰু এইবিলাক নাটক মই পৰিচালনাই কৰিছিলোঁ মই ভাও লোৱা নাছিলোঁ কিছুমান মই মাত্ৰ এখন নাটক হ'লে ভাও লৈছিলোঁ এই নাটকখন আছিল দেশৰ মাটি এইখন সামাজিক নাটক গোটেই অঞ্চলৰ লোকসকলক জড়িত কৰি মোৰ শিক্ষাগুৰু মহেন্দ্ৰ চন্দ্ৰ ৰাজবংশীকৈ সাঙুৰি লৈ এই নাটকখন কৰিছিলোঁ এখন স্বেচ্ছামূলক সামাজিক নাটক যিহেতু আপুনি নাটকৰ সৈতেও জড়িত আছিল তেতিয়াৰ নাটক আৰু আজিকালিৰ যিহেতু নাটক নতুন নতুনকৈ ভ্ৰাম্যমান দলবিলাকো ওলাইছে আত্মপ্ৰকাশ কৰিছে কি ক'ব তেতিয়াৰ নাটকবিলাক অলপ হেৰি আছিল তেতিয়া আমি নাটক কৰিছিলোঁ এই পঞ্চাংগ নাটকো কৰিছিলোঁ সম্পূৰ্ণ পূৰ্ণাংগ নাটক তেতিয়া ছোৱালী বা তিৰোতাৰ ব্যৱহাৰ নাছিল তাত ল'ৰাকাই ছোৱালী সজায় ল'ৰাকাই ৰাণীৰ ৰজাৰ জীয়েক ইত্যাদি ল'ৰাকে সজাই ভাও দিয়া হৈছিল কিন্তু তাৰ বহুৰ পিছত আমি যেতিয়া এই ৰংগমঞ্চৰ পৰা মানে আমি ওলাই আহিলোঁ তাৰপিছতে আকৌ এই মহিলাবিলাক সমন্বয় পদ্ধতিৰ মহিলাবিলাক ছোৱালীবিলাক নাটকত সোমাল এই পৰিৱৰ্তন হ'ল এই অঞ্চলত হাজালপাৰা বামুণগাঁও বা ৰামপুৰ এই অঞ্চলত নাটকৰ লগতে আৰু সাংস্কৃতিক কি চৰ্চা আছিল সেই সময়ত এই সময়ৰ কথাখিনি বাৰু আমি জানো আপোনালোকৰ দিনত কি চৰ্চা চলিছিল আৰু সাংস্কৃতিক আজিৰ যুগত যেনেকুৱাকৈ থিয়েটাৰ ইত্যাদি ভিডিঅ' দি ওলাইছিল তেতিয়া এইবিলাক নাছিল
চুবুৰীয়াই বছৰ দিন এটা দিনত এটা উৎসৱ চলিছিল গনচুবুৰী বুলি কয় তাত বৰঢুলীয়া মাতিছিল যাত্ৰা পাৰ্টি নাটকবিলাক খোলা ষ্টেজত তাৰমানে মুকলি মঞ্চত এই নাটকবিলাক কৰিছিল বৰঢুলীয়া মাতিছিল আমাৰ ওচৰত এজন বৰঢুলীয়া আছিল জাৰকোনা ঢুলীয়া বুলি ক'লে জগত বিখ্যাত এতিয়া আজিকালি নাই সেই দলটো কিন্তু প্ৰতিখন গনচুবুৰীতে এনেকুৱা বৰঢুলীয়া মাতিছিল থেপা ঢুলীয়া আছিল তাৰপিছত কালীয়া আছিল ওজাপালি আছিলে এইবিলাক আজিকালি প্ৰায় লুপ্তই হ'ল বৰঢুলীয়া নাই নাগৰা নাম আছে মই নাগৰা নামত প্ৰায় 8 বছৰ নাম গাইছোঁ এই গুৰুজনাৰ যিটো নিয়ম নীতি নাম তাল নাগৰা লৈ নাম ধৰা কিন্তু সেই নাগৰা নামত গুৰুজনাৰ বস্তু নাথাকাই প্ৰায় নিজে নিজেই নামবিলাক ৰচনা কৰি নিজে নিজে গাই নিজৰ ইচ্ছামতে তাত দিহা সুৰ লগাই যাক পেৰেডি বুলি কোৱা হয় আধুনিক গীত হিন্দী গীত এইবিলাকে সুৰ লগাই পেৰেডি গীতবিলাক নামত সংযোগ কৰি গোৱা হয় কিন্তু সেইটো বস্তু এতিয়া নাই আপুনিও কেইবাবছৰ ধৰি আপুনি নাগাৰা নামৰ সৈতে জড়িত আৰু আপুনি নাগাৰা নামৰ আপুনি পাঠকো আছিলে আপোনাৰ মনত পৰেনে আপুনি এটা শুনাব পাৰিব নেকি আমাক দিহা এটা মই নাগৰা নামত আমি কীৰ্তনখনৰ প্ৰতিটো অধ্যায় আমি নাম গাব পাৰিছিলোঁ এতিয়াতো মনত নাই এইবিলাক কিন্তু যদি ওলাই যদি কীৰ্তনে গাব লাগে মহাপুৰুষ গুৰুজনে প্ৰৱৰ্তন কৰে কীৰ্তন ঘোষাখন দিহা এটা মই গাই দিছোঁ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি এনেকৈ অধ্যায়টো গোটেই সম্পূৰ্ণ কৰি গাইছিলোঁ তাৰ অন্যান্য নাম কেইটা আমি কৈছোঁ যেনে দক্ষৰ যজ্ঞ অন্যান্য শাস্ত্ৰৰ সতী বেউলাৰ নামো গাইছিলোঁ মহিষাসুৰ বধূ এইবিলাক গাইছোঁ এইবিলাক গুৰুজনাৰ কৃষ্টি বুলি কওঁ যদিও নাগৰা নামত এনেকুৱা বাহিৰা শাস্ত্ৰৰ কথাও কিছুমান নাম কীৰ্তন কৰা যায় প্ৰকৃততে সেইটো শুদ্ধ নহয় প্ৰকৃত নাম গাব লাগিলে আমাৰ যি গুৰুজনা প্ৰৱৰ্তী ধৰ্ম মহাপুৰুষে ধৰ্মৰ যিবিলাক লোক আছে সেইসকল কিন্তু এইবিলাক নাগায় তাত গুৰুজনে লিখা কীৰ্তনৰহে নাম গাব সেই কীৰ্তনহে আমি গাওঁ এতিয়া বৰ্তমান মই সেইবিলাক মই নাগৰা নামৰ কথাবিলাক পাহৰি গ'লে এৰি পেলালোঁ এতিয়া মই কীৰ্তন মহাপুৰুষে সমাজৰ নিয়মতে শংকৰ মাধৱে লিখা কীৰ্তন ঘোষা দশম নাইবা ঘোষাৰ পৰাই যেনেকৈ লিখা আছে সেনেকৈ আমি গাঁৱতো নিয়ম আৰু তাকে গাওঁ আপোনাৰ এতিয়া 82 বছৰ বুলি কৈছে আপুনি প্ৰতিদিনে আপোনাৰ দিনৰ চৰ্চা কেনেকৈ চলি আছে আপুনি কেনেকৈ চলে দিনটো মই শৰণ কালৰ পৰা মই 80 চনত মই শৰণ হৈছোঁ এক শৰণ হ'ব লাগে শৰণ নহ'লে ভকত হৈ একো লাভ নাই নাইবা গুৰুজনাৰ একো আদৰ্শ ৰাখিব নোৱাৰে আমি শৰণ গ্ৰহণ কৰিলোঁ মোৰ লগত অন্যান্য লোকসকল গাঁওখনৰ শৰণ হ'ল আটাইকেইটা শ্ৰেণী পাছ হৈ গুচি গ'লোঁ আৰু এতিয়া মই অৱসৰৰ দিশেই মই আগবাঢ়ি আছোঁ মই এনেকৈ নিজৰ সমাজখনত থাকি নিজৰ ঘৰত ঈশ্বৰৰ নাম গুণ সেৱা কৰি মই
খুব আনন্দ তৃপ্তি পাওঁ। আৰু মই গুৰু সেৱা নকৰিলে মই কিবা লঘোণে থকা যেন লাগে। গুৰু সেৱা কৰিবই লাগিব। এয়ে মোৰ জীৱনৰ অধ্যয়ন এইটো নিয়ম এটা। আৰু এনেধৰণে আপুনি সময় অতিবাহিত কৰিছে আৰু হৰিনামত আপুনি ব্যস্ত হৈ আছে, সমাজৰ বিভিন্ন কাম কাজ কৰি আছে, আমি গম পাইছোঁ। আপোনাৰ পৰিয়ালৰ কথা জানিব বিচাৰিছোঁ। আপোনাৰ পৰিয়ালত কোন কোন আছে বৰ্তমান? মোৰ দেউতা আনন্দী দাস, মা আছিল সুকণী দাস। দুয়োটাই বৈকুণ্ঠিকত হ'ল। মোৰ দাদা খুৰাও আছিল পতিৰাম আৰু প্ৰেমেশ্বৰী দাদাই খুৰী, তেওঁলোকৰ বৈকুণ্ঠিকত হ'ল। মোৰ ভাই ককাই মোৰ 3জন আছিল, ভৈনী 2টা। ইতিমধ্যে ভাই 2জনো গুচি গ'ল, ভৈনী এজনী আছে, বাকীবিলাক গ'লেই। এতিয়া মোৰ ল'ৰা ছোৱালী হ'ল কি, ল'ৰা 4জন ল'ৰাৰ শম্ভু দাস ডাঙৰ, তাৰ দীপক দাস আৰু ৰঞ্জন দাস, আৰু আমাৰ এই মই থকা মোৰ লগত থকা অঞ্জন দাস। বাকীকেইজন চাকৰি হ'ল, দীপক দাসৰ চাকৰি নহ'ল। ছোৱালী এজনী আছিল, বিয়া দিলোঁ চাৰিআলিত ওচৰত দগাঁৱত। এনেকৈ চলি পৰিয়ালটো আছে। আৰু এইসকলৰ নাতি নাতিনী আছে, আমি এনেকৈ বৰ্তি আছোঁ। ইমানখিনি কথা কোৱাৰ কাৰণে আৰু ৰামপুৰ অঞ্চলৰ লগতে হাজালপাৰা বামুণগাঁও এই অঞ্চলৰ আপুনি ইতিহাস সম্পৰ্কেও কিছু কথা ক'লে। আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। আপোনালোক যে সাংবাদিক হিচাপে মোৰ সাক্ষাৎকাৰ ল'লে তাৰ কাৰণে অশেষ ধন্যবাদ। মোৰ এই পবিত্ৰ দিনটোত, মোৰ জন্ম তাৰিখেটো আপোনালোকেই মোৰ এটা আলহী, সেই আলহী হিচাপে থাকি যিখিনি সাক্ষাৎকাৰ ল'লে, তাত যদি মোৰ ফালৰ পৰা কিবা ত্ৰুটি বিচ্যুতি হৈছে সেইখিনি মাফ কৰিব। আপোনালোকৰ কৰ্মকুশলতা আৰু আগবাঢ়ি যাওক, মই সেইটো আশা কৰিছোঁ। আমাকো আশীৰ্বাদ দিয়ক, যাতে মই থকাকেইদিন ভালে কুশলে থাকিব পাৰোঁ, এটা আশীৰ্বাদ দিব। কৃষ্ণ। এখেত আছিল মহেন্দ্ৰ মোহন দাস ডাঙৰীয়া আৰু হাজালপাৰা ৰামপুৰ অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু অঞ্চলৰ এগৰাকী গুৰি ধৰোঁতা, আৰু সমাজৰ বিভিন্ন কাম কাজত বৰ্তমানো ব্যস্ত হৈ আছে, জড়িত হৈ আছে, আৰু সমাজৰ নতুন প্ৰজন্মক এখেতসকলে বাদ দেখুৱাব আৰু সমাজৰ হৈ কাম কৰি যাব। আমি তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি বিশ্লেষণ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। চাই থাকিব নিউজ এক্সপ্ৰেছ অসম।